নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ৰাজনৈতিক খবৰ এতিয়াৰ বহু বিজেপি বিধায়কে অনাগত 2026ৰ বিধানসভা নিৰ্বাচনত টিকট নাপায় কিয়নো ইতিমধ্যে কাম নকৰা বিধায়কৰ তালিকা প্ৰস্তুত কৰিছে বিজেপিয়ে তালিকাত কাৰ নাম আছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰিছে মন্তব্য কোনে পাব টিকট কোনে নাপাব টিকট সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলৰ বাবে লৈ আহিছো 2026 বিধানসভা নিৰ্বাচনত টিকট কটা যাব বহু বিজেপি বিধায়কৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰিলে মন্তব্য বৰ্তমানৰ বহু কেইজন বিধায়কে নাপায় বিধায়কৰ টিকট তালিকাত কোন বিধায়কৰ নাম আছে সেই সন্দৰ্ভতো দিলীপ শইকীয়াই কেতবোৰ মন্তব্য কৰা পৰিলক্ষিত হ'ল যিসকল বিধায়কে ভাল কাম কৰিছে ৰাইজৰ লগত আছে তেওঁলোকে টিকট পাব এই কথা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কৰিছে মন্তব্য ৰাইজৰ অভিযোগ থকা বিধায়কে নাপায় টিকট যদি এটাও অভিযোগ ৰাইজে উত্থাপন কৰিছে বিধায়কগৰাকীৰ বিৰুদ্ধে তেনেহলে তেওঁ বিধায়ক নাপায় টিকট নাপায় ভাল কাম কৰা অভিযোগ নথকা বিধায়কেহে পুনৰ টিকট পাব বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 6 মাহ বাকি ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে বিজেপি হাজু কৰিছে কাম নকৰা বিধায়কৰ তালিকা লোকসেৱা ভৱনত বিজেপিৰ সাংসদ বিধায়কৰ সৈতে বৈঠকত এই ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো কিয়নো এতিয়া বিধানসভা নিৰ্বাচনলৈ মাজত আছে মাত্ৰ 6টা মাহ আৰু তেনে পৰিপ্ৰেক্ষিতত নিৰ্বাচনী ধামখুমীয়া আৰম্ভ হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত আৰু শাসকীয় বিজেপি দলেও ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে শাসনৰ বাগজৰি অব্যাহত ৰখাৰ এক প্ৰকাৰ পৰিকল্পনা আৰম্ভ কৰা পৰিলক্ষিত হৈছে তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এটা ডাঙৰ মন্তব্য কিয়নো এতিয়া বিধায়ক হৈ থকা বহু বিধায়কে 26ৰ বিধানসভা নিৰ্বাচনত টিকট নাপায় বিজেপিৰ পৰা আৰু ইতিমধ্যে কাম নকৰা বিধায়ক আৰু সমান্তৰালকৈ ৰাইজৰ অভিযোগ থকা বিধায়কৰ বিৰুদ্ধে তালিকা প্ৰস্তুত কৰা হৈছে আৰু ৰাইজৰ যদি এটাও অভিযোগ থাকে তেনেহলে সেই বিধায়কে টিকট লাভ নকৰে বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অৰ্থাৎ এক প্ৰকাৰ এক বৃহৎ ইংগিত ৰাজ্যিক সভাপতিৰ গৰাকীয়ে মন্তব্যত প্ৰকাশ কৰিছে এক বৃহৎ ইংগিত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে এই ইংগিতৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এটা কথা সুস্পষ্ট কৰিছে যে সমষ্টিসমূহৰ কিন্তু ব্যাপক ৰদবদল হোৱাৰ সম্ভাৱনীয়তা কোন সমষ্টিৰ কাক টিকট দিব বিজেপিৰ তৰফৰ পৰা সেয়া কিন্তু এক প্ৰকাৰ লক্ষণীয় বিষয় হৈ পৰিব সেই কথা কিন্তু এক প্ৰকাৰ ইংগিত বহন কৰা পৰিলক্ষিত হ'ল এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো 2026ৰ বিধানসভা নিৰ্বাচনত টিকট কটা যাব বিজেপি বিধায়কৰ আৰু তালিকাত কোন বিধায়কৰ নাম আছে আৰু সমান্তৰালকৈ ভাল কাম কৰা অভিযোগ নথকা বিধায়কেহে টিকট লাভ কৰিব বিজেপি সভাপতি দিলীপ শইকীয়াই কি মন্তব্য কৰিছে এই মুহূৰ্তত মন্তব্যটো শুনাই লৈছো ৰাইজৰ আশীৰ্বাদ ৰাইজৰ আস্থা পুনৰ পূৰ্বতকৈ শক্তিশালীভাৱে লাভ কৰিব পৰা যায় সেই কথাটোৰ কাৰণে সকলোৱে কাম কৰিম বুলি আজি কথা দিছে আৰু লগে লগে আজি স্বাভাৱিকতে নিৰ্বাচন যিহেতু সমাগত আমাৰ হাতত 6টা মাহ থাকিব গতিকে আগষ্ট মাহ পালেহি গতিকে 6টা মাহত মোটামুটি 2-2.5 মাহ সময় বা 3 মাহ সময় সম্পূৰ্ণ নিৰ্বাচনৰ সময় কাম কৰাৰ কাৰণে আমাৰ হাতত 3 মাহ বা 4.5 মাহ সময় আছে গতিকে এই 3.5 মাহ 4 মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি টিকট বিচাৰিলেই নহ'ব টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ মানে ঘূৰাই আনিব পাৰে বা পুনৰ তেওঁলোকৰ মানে আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে তাৰ কাৰণে সকলোকে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ আৰু অধিক মনোনিৱেশ কৰাৰ বাবে আমি সকলোৱে এটা সিদ্ধান্ত বা সংকল্প লৈছোঁ বিজেপি এনেকুৱা এটা দল যে মুখলৈ নোচোৱা দল বিজেপি কামলৈ চোৱা দল বিজেপি যোনে ভাল কাম কৰিছে তেওঁলোকে যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব বিভিন্ন ছাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব তেওঁৰ মৰণ নাই আৰু যিবিলাকে হয়তো ক'ৰবাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল
কৰাৰ এটা প্ৰতিফলন হৈছে তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ আস্থা পুনৰ পূৰ্বতকৈ শক্তিশালীভাৱে লাভ কৰিব পৰা যায়, সেই কথাটোৰ কাৰণে সকলোৱে কাম কৰিম বুলি আজি কথা দিছে। আৰু লগে লগে আজি স্বাভাৱিকতে নিৰ্বাচন যিহেতু সমাগত, আমাৰ হাতত 6টা মাহ থাকিব, গতিকে আগষ্ট মাহ পালেহি, গতিকে 6টা মাহত মোটামুটি 2-2.5 মাহ সময় বা 3 মাহ সময় সম্পূৰ্ণ নিৰ্বাচনৰ সময়। কাম কৰাৰ কাৰণে আমাৰ হাতত 3 মাহ বা 4-3 মাহ সময় আছে। গতিকে এই 3.5 মাহ 4 মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে। টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি, টিকট বিচাৰিলেই নহ'ব, টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা, বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ ঘূৰাই আনিব পাৰে বা পুনৰ তেওঁলোকৰ আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে। তাৰ কাৰণে সকলোকে ৰাইজৰ লগত থাকি, ৰাইজৰ হৈ আৰু অধিক মনোনিৱেশ কৰাৰ বাবে আমি সকলোৱে এটা সিদ্ধান্ত বা সংকল্প লৈছোঁ। বিজেপি এনেকুৱা এটা দল যে মুখলৈ নোচোৱা দল বিজেপি, কামলৈ চোৱা দল বিজেপি। যোনে ভাল কাম কৰিছে তেওঁলোকে, যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব, বিভিন্ন ছাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব, তেওঁৰ মৰণ নাই। আৰু যিবিলাকে হয়তো ক'ৰবাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল কৰাৰ এটা প্ৰতিফলন হৈছে তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ আস্থা পুনৰ পূৰ্বতকৈ শক্তিশালীভাৱে লাভ কৰিব পৰা যায়, সেই কথাটোৰ কাৰণে সকলোৱে কাম কৰিম বুলি আজি কথা দিছে। আৰু লগে লগে আজি স্বাভাৱিকতে নিৰ্বাচন যিহেতু সমাগত, আমাৰ হাতত 6টা মাহ থাকিব, গতিকে আগষ্ট মাহ পালেহি, গতিকে 6টা মাহত মোটামুটি 2-2.5 মাহ সময় বা 3 মাহ সময় সম্পূৰ্ণ নিৰ্বাচনৰ সময়। কাম কৰাৰ কাৰণে আমাৰ হাতত 3 মাহ বা 4-3 মাহ সময় আছে। গতিকে এই 3.5 মাহ 4 মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে। টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি, টিকট বিচাৰিলেই নহ'ব, টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা, বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ ঘূৰাই আনিব পাৰে বা পুনৰ তেওঁলোকৰ আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে। তাৰ কাৰণে সকলোকে ৰাইজৰ লগত থাকি, ৰাইজৰ হৈ আৰু অধিক মনোনিৱেশ কৰাৰ বাবে আমি সকলোৱে এটা সিদ্ধান্ত বা সংকল্প লৈছোঁ। বিজেপি এনেকুৱা এটা দল যে মুখলৈ নোচোৱা দল বিজেপি, কামলৈ চোৱা দল বিজেপি। যোনে ভাল কাম কৰিছে তেওঁলোকে, যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব, বিভিন্ন ছাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব, তেওঁৰ মৰণ নাই। আৰু যিবিলাকে হয়তো ক'ৰবাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল কৰাৰ এটা প্ৰতিফলন হৈছে তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ আস্থা পুনৰ পূৰ্বতকৈ শক্তিশালীভাৱে লাভ কৰিব পৰা যায়, সেই কথাটোৰ কাৰণে সকলোৱে কাম কৰিম বুলি আজি কথা দিছে। আৰু লগে লগে আজি স্বাভাৱিকতে নিৰ্বাচন যিহেতু সমাগত, আমাৰ হাতত 6টা মাহ থাকিব, গতিকে আগষ্ট মাহ পালেহি, গতিকে 6টা মাহত মোটামুটি 2-2.5 মাহ সময় বা 3 মাহ সময় সম্পূৰ্ণ নিৰ্বাচনৰ সময়। কাম কৰাৰ কাৰণে আমাৰ হাতত 3 মাহ বা 4-3 মাহ সময় আছে। গতিকে এই 3.5 মাহ 4 মাহ সময়ৰ ভিতৰতে যাতে